বৰপেটা দৌলাখাল হাজু গুৱাহাটী পথৰ বাৰাদীত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল মালবাহী ট্ৰাক আৰু দুখনকৈ ডাম্পাৰ। পথৰ দাঁতিৰ ৰেলিং খুলি পথাৰৰ পৰা ডাম্পাৰে অবাধ হাৰত মাটি কাটি অনাৰ ফলত অতি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটোত মাটি পৰি পিছল হৈ পৰাত পথৰ ওপৰতে বাগৰি পৰে মালবাহী ট্ৰাক আৰু দুখনকৈ ডাম্পাৰ। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কাৰো প্ৰাণহানি হোৱা নাই যদিও বৰপেটা বাৰাদীৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখৰ পৰা প্ৰায় 5 কিলোমিটাৰলৈকে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। ফলত সাধাৰণ লোকৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকল সমস্যাত পৰে। ৰাষ্ট্ৰীয় ঘাইপথটোত বহু বেছি মাটি পৰাত পথটো বোকাময় হোৱাৰ লগতে অতি পিছল হৈ পৰিছে। অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰসমূহ নিয়ন্ত্ৰণ নকৰিলে পথটোত যিকোনো মুহূৰ্ততে আৰু বেছি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। গাড়ীখনৰ 40 মান স্পীড আছিলে, নামানি আমাৰ পিছত অলপ স্পীডটো বাঢ়িলে, সন্মুখত অলপ বোকা পালোঁ, ব্ৰেকটো মাৰাৰ পাছত গাড়ী কণ্ট্ৰল নহয়, ৰাস্তাতে মাজতে চিধাতে বাগৰি পৰিব। বোকাটো ট্ৰেক্টৰে মাটি কাটি আছিলে খান্দৰ পৰা, ৰাতি চলি আছিলে, ৰাতি 1:00মান বজাত এনেকুৱা হৈ গ'ল। মাটি কটা গ'লে মোৰ লগত 2টা গাড়ী আছিলে, এই 2টা হৈ গ'ল এনেকুৱা ডাম্পাৰৰ গাড়ী। অসম আদিত্য, বৰপেটা।